নহয় চাওক, নাগৰিকত্ব সংশোধনী আইনখন অসমৰ কোনো জনসাধাৰণ নামানে। বিগত সময়ত যেতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক আছিলে, সেই সময়তো তীব্ৰ ইয়াত প্ৰত্যাহ্বান হৈছে, প্ৰতিবাদ হৈছে। পৰৱৰ্তী সময়ত নাগৰিকত্ব আইন আৰু যোৱা 11 মাৰ্চ তাৰিখৰ যেতিয়া ভাৰত চৰকাৰে অধিসূচনা জাৰি কৰিলে, তেতিয়াও অসমত আন্দোলন হৈছে, অৰ্থাৎ প্ৰতিবাদ হৈছে। অৰ্থাৎ অসমৰ কোনো জনসাধাৰণেই হওক, জাতীয় জনগোষ্ঠীয় দল সংগঠনেই হওক, ৰাজনৈতিক দল সংগঠনেই হওক, ব্যক্তি বিশেষে হওক, কোনেও এই আইনখন নামানে। আৰু নামানে বাবে এতিয়ালৈকে যোৱা 5টা বছৰ তীব্ৰ প্ৰতিবাদ হৈ আছে, তীব্ৰ আন্দোলন হৈ আছে। গতিকে এই আইনখন মানি লোৱা কথা নাহেই। নামানো বুলি কৈছোঁ যেতিয়া নামানোৱে আৰু। এই আইনখন যেতিয়া কোনেও নামানেই। বলপূৰ্বকভাৱে ভাৰত চৰকাৰে এই আইনখন জাপি দিছে। আৰু এতিয়া অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে আপোনাৰ সীমান্ত আৰক্ষী সেৱাক যিটো নিৰ্দেশ দিছে যে মুছলিমক বাদ দি 5টা ধৰ্মৰ মানুহ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা যদি অসমত আহি আছেহি 2014 চনৰ 31 ডিচেম্বৰ পিছত বা আগৰ সময়ছোৱাত, তো এওঁলোকক হাৰাশাস্তি কৰিব নালাগে, এওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নালাগে, এনেকুৱা যি কথা কৈছে, এই কেতিয়া গ্ৰহণযোগ্য নহয়। 1971 চনৰ আপোনাৰ লৈকে যি আমাৰ নাগৰিকত্ব চিনাক্তকৰণৰ যিটো মানে অসম চুক্তি মতে ডেট আছে, এই ডেটে সকলোৱে মানিছে। অসমৰ জনসাধাৰণে অসম চুক্তিখন গ্ৰহণ কৰিছে। আৰু অসমৰ জনসাধাৰণে, অসমৰ সকলো জনতাই, সকলো দল সংগঠনে অসম চুক্তিমতে এতিয়া নাগৰিকত্ব সংশোধনী বা নাগৰিকত্ব যিটো আইন সেইটো মানি লৈছে। গতিকে এতিয়া আকৌ এই বিজেপি চৰকাৰে ইমান মানে 5জনকৈ অসমীয়া ডেকা ল'ৰা মৰি গ'ল, শ্বহীদ হ'ল, অসম জুৰি তীব্ৰ আন্দোলন হ'ল। ইয়াৰ পিছতো যদি এনেকৈ ধৰণে বাৰম্বাৰ কৰি থাকে, প্ৰতিবাদ হ'ব, প্ৰত্যাহ্বান হ'ব। আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে মুখ্যমন্ত্ৰী অসমৰ, কিন্তু তেখেতেতো আপোনাৰ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ গোলামী কৰি আছে, সকলোৱে জানে। বা আপোনাৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতে বিজেপি দলটোৰ কথাটোকে কৈ আছে। গতিকে এই কথাটোত আমি মানে কিবা বিশেষ গুৰুত্ব দিব লাগে বুলি নাভাবোঁ। আমি অনুসূচিত জাতি যুৱস্ত পৰিষদেও এই আইনখনৰ বিৰোধিতা কৰি আহিছোঁ যোৱা সময়ত, আৰু আগৰ সময়ত কৰি যাম। কিন্তু 1951 চনৰ পৰা 71 চনলৈ বাংলাদেশৰ পৰা অহা হিন্দু বেংগলী যিমানসকল আহিছিলে, তাৰ 90% মানুহে ইয়াতে চিটিজেনশ্বিপ ল'লে আৰু চিডিউল কাষ্টৰ ষ্টেটাছ ল'লে। যাৰ কাৰণে আমাৰ ইয়াৰ যিটো আমাৰ থলুৱা অনুসূচিত জাতিৰ মানুহ আছোঁ, আমি সাংঘাতিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'লোঁ বা সংকটৰ পৰা হেৰাই গ'লোঁ। এই কথা বতৰাবিলাক আছে। গতিকে অসমৰ জনসাধাৰণে, অসমৰ কোনো জাতি জনগোষ্ঠীয়ে, অসমৰ কোনো দল সংগঠনে এই আইনখন নামানে আৰু নামানে। এই আইনখন বলপূৰ্বকভাৱে জাপি দিব পাৰিব, কিন্তু অন্তঃকৰণে অসমৰ মানুহে এই আইনখন নামানে। গতিকে যদি বলপূৰ্বকভাৱে এই আইনখন জাপি দি 2014 চনৰ ডিচেম্বৰ মাহৰ 31 তাৰিখলৈকে অসমলৈ অহা হিন্দু বাংলাদেশীসকলক বা পাকিস্তান বা আফগানিস্তানৰ পৰা মানুহক যদি ইয়াত বলপূৰ্বকভাৱে আপোনাৰ বসতি স্থাপন কৰিবলৈ দিয়ে, ইয়াত যদি আপোনাৰ মাটি বাৰী দিয়ে, তেতিয়াহ'লে ভয়ংকৰ এক অৱস্থালৈ যাবগৈ। এই কথাটো অসম চৰকাৰে মানি লোৱা ভাল, যে ভয়ংকৰ এক অৱস্থালৈ যাব। গতিকে আহি থকা সময়ত আমি সকলোৱে ঐক্যবদ্ধ সংগ্ৰাম কৰি এই যি চৰকাৰৰ যি চল চাতুৰি কৌশল, ইয়াক প্ৰতিৰোধ কৰিব লাগে। এই কথাটো আমি অনুসূচিত জাতিৰ যুৱ পৰিষদে বা অনুসূচিত জাতিৰ ৰাইজেও মুকলিভাৱে আহ্বান জনাইছোঁ।